কবি জোনমণি দাসৰ মৃত্যু খবৰটোৱে আমাৰ সকলোকে মৰ্মাহত কৰি তুলিছে। তেখেতৰ মৃত্যু অসমীয়া কাব্য জগতৰ বাবে অপূৰণীয় ক্ষতি। জোনমণি দাসে ছাত্ৰ অৱস্থাৰ পৰাই কাব্য চৰ্চা অব্যাহত ৰাখিছিলে। অসমৰ প্ৰতিষ্ঠিত বিভিন্ন কাকত আলোচনীক তেওঁ নিয়মীয়াকৈ কাব্য চৰ্চা কৰি আহিছিলে। ইতিমধ্যে তেখেতৰ 8খন কাব্যগ্ৰন্থ প্ৰকাশ হৈছে। তাৰ উপৰি তেওঁ শিশু উপযোগী বহু উমলা পদ্য পুথি প্ৰকাশ হৈছে। জোনমণি দাসৰ যি কাব্য চৰ্চা আৰু জোনমণি দাসৰ কবিতাত আমি প্ৰত্যক্ষ কৰি অহা আমাৰ লোকজীৱনৰ যিটো সুৰ, সেই সুৰটোৰ বাবে চিৰদিন জোনমণি দাসৰ কবিতাই অসমীয়া কাব্য সাহিত্যত এক স্থান লাভ কৰিব। আমি আমাৰ কাব্য চৰ্চা কৰি থকা কবিসকল, কাব্য সমালোচকসকল সকলোৱে উদ্বিগ্ন হৈ পৰিছে। আৰু জোনমণি দাসৰ কবিতা অসমীয়া কাব্য সাহিত্যত, অসমীয়া কাব্য জগতত চিৰদিন এটা উজ্জ্বল ভৱিষ্যত প্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ হৈ ৰ'ব বুলি আমি আশা ৰাখিছোঁ। জোনমণি কবিতা আমাৰ সমাজ জীৱনৰ বাবে সদায় আদৰ্শস্বৰূপ হৈ ৰ'ব। কেৱল শিৱসাগৰ অঞ্চল বা জোনমণি দাসৰ ঘৰৰ কাৰণেই নহয়, অসমৰ সাহিত্য জগতৰ কাৰণে এটা অতি দুখৰ দিন। আৰু নভবাকৈ, কোনোৱে নজনাকৈ হঠাৎ অসুস্থ হৈ অকালতে আমাৰ মাজৰ পৰা জোনমণি দাস আঁতৰি গ'ল। অসমীয়া সাহিত্য জগতত বিশেষকৈ তৰুণ প্ৰজন্মৰ যিসকল কবি আছে, সেই কবিসকলৰ যদি এখন তালিকা প্ৰস্তুত কৰা হয়, তেতিয়াহ'লে আগশাৰীতে জোনমণি দাসৰ নাম অন্তৰ্ভুক্ত হ'ব। এইটো অধ্যয়ন পিপাসুসকলে, কবিসকলে, সমালোচকসকলে সেইটো জানে। বিশেষকৈ শেহতীয়াকৈ জোনমণি দাসে প্ৰান্তিক আলোচনীৰ লগতো জড়িত হৈছিল। কিন্তু তাৰ পূৰ্বৰ পৰা, শিৱসাগৰত থকা দিনৰ পৰা কবিতা চৰ্চাৰ কামটো খুব চিৰিয়াছভাৱে লৈছিল। আমাৰ জাতীয় জীৱনটো, ভাষা, সংস্কৃতি আৰু বিশেষকৈ অসমীয়া ভাষাটোৰ যিটো কালিকা, সেইটো জোনমণি দাসে ভালকৈ বুজি পাইছিল আৰু তেওঁৰ কবিতাবিলাকৰ মাজত সেইটো উদ্ভাসিত হৈছিল। অৰ্থাৎ জোনমণি দাসৰ কবিতা পঢ়িলে আমি যিটো অসমীয়াত্বৰ ধাৰণা, সেইটোৰ উমান পাওঁ। গতিকে আৰু তেওঁ যিখন ক্ষেত্ৰত আছিল, যিটো ঠাইত আছিল, আচলতে সেই ঠাইটো পূৰ কৰিব পৰাকৈ আমাৰ এই স্থানত আজিৰ দিনত তেনেকুৱা উত্তৰাধিকাৰী আছে বুলি আমাৰ মনে নধৰে। সেইটো কথা অকপতে স্বীকাৰ কৰিব পাৰি।